সেৱা জনাইছোঁ আৰু মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আলুৰ এটা সুন্দৰ ৰেচিপি বনাব ওলাইছোঁ। তাৰ কাৰণে মই দুটা আলু লৈ লৈছোঁ। চাওঁ সুন্দৰ আলু, কিন্তু বাকলি গুচাই মই লোৱা নাই। আলু দুটা এতিয়া মই সুন্দৰকৈ কি কৰিম চাওক, অলপ পানী দিলোঁ, দি পেলাই বাকলিয়ে টাকলিয়ে ধুই লৈছোঁ। চাওক এতিয়া কাটি ল'ম সুন্দৰকৈ। এনেধৰণে কাটিব লাগিব। কাটাটোৱে মেইন কথা। বস্তুটো ধৰক পিচবিলাক যদি সমান সমান হয় তেতিয়াহ'লে সিজোটো সমানেই সিজিব আৰু দেখাটো ধুনীয়া হ'ব, খাবলৈও ধুনীয়া হ'ব। সেইকাৰণে মই যেনেকৈ কাটিছোঁ ঠিক তেনেধৰণে যদি কাটে তেতিয়া সমান জোখত পৰিব। ঠিক তেনেধৰণে আপুনি আলুখিনি মই কাটি ল'লোঁ। চাওক এয়া আলুখিনি কটা ইতিমধ্যে হৈ গৈছে। এয়া সুন্দৰ সুন্দৰ পিচ হৈছে। চাওক এতিয়া বাকীখিনি কৰিবৰ কাৰণে আমি কিটচেনৰ মাজলৈ যাম। এয়া চাওক কি সুন্দৰকৈ হৈ গৈছে। এয়া এতিয়া গেছটো জ্বলাম, জ্বলাই পেলাই এয়া পানী অলপ দিলোঁ, দি পেলাই তাতে এয়া চাওক আলুখিনি লাহেকৈ পেলাই দিম আৰু 60% পৰা 70% নিসিজালৈকে মই উতলাম। এইখিনি এনেকৈয়ে মই সিজিবলৈ দিম। এইটো ইতিমধ্যে চাওক এয়া আলুখিনি এয়া সিজা হৈ গৈছে। আলুখিনি সিজাৰ লগে লগে এইখিনি মই এতিয়া এনেকৈ কাটি ৰাখিম। চাওক অতি এটা সুন্দৰ ৰেচিপি, বনাবলৈও সহজ, খাবলৈও সহজ আৰু পেটো ভৰে, মানে বৰ ভাল খাবলৈ। তাৰপিছতে এয়া শুকান কৰি ল'ব লাগিব। গতিকে মই কটনৰ কাপোৰ এখনে পাৰি লৈছোঁ, তাতে এয়া সিজোৱা আলু কেইচকল দিছোঁ। এতিয়া মই সুন্দৰকৈ এয়া টুকি ল'ম বা মুচি ল'ম। এয়া চাওক আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে এইটো যে টেষ্টি কিটচেন, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব মাই এইটো যে টেষ্টি কিটচেন আৰু লাইকছ কমেণ্টছ কৰিব আকৌ। এয়া চাওক ইতিমধ্যে আলুখিনি টুকা প্ৰায় হৈ গৈছে, সুন্দৰ হৈছে। এয়া শুকান হৈ গৈছে, শুকান হ'ব লাগে আচলতে। এতিয়া বাতি এটা পাতিলোঁ, তাতে মই অকণমানে ময়দা দিলোঁ, তাতে অকণমানে কৰ্ণফ্ল'ৰ দিলোঁ, এটা মিশ্ৰণ বনাই ল'ম। তাতে অকণমানে চিলি পাউডাৰ দিলোঁ, তাতে অকণমান হালধিও দিলোঁ। এয়া চাওক তাতে অলপ গৰম মছলা দিলোঁ আৰু অকণমান জালুকৰ গুড়ি দিলোঁ, দি এইখিনি শুকান শুকানে পহিলা এবাৰ সানি লৈছোঁ। চাওক ভালকৈ মিক্স কৰি লৈছোঁ। লৈ পেলাই এতিয়া ইয়াতে মই অলপমান পানী অলপ অলপকৈ দি সানি যাম। একেবাৰতে গোটেইখিনি পানী নিদিওঁ, কাৰণ একেবাৰতে দিলে পনীয়া হ'লে নহ'ব বা ডাঠ হ'লেও নহ'ব। এটা জোখত হ'ব লাগিব হেৰিটো, বেটাৰটো। গতিকে এইটো মই সুন্দৰকৈ সানি লৈছোঁ। চাওক বেটাৰৰ কনচিষ্টেঞ্চিটো বা ঘনত্বটো ঠিক এনেধৰণৰ হ'ব লাগিব। এয়া চাওক সুন্দৰকৈ হৈ গ'ল। এতিয়া মই কৰ্ণফ্ল'ৰ অকণমান এটা বাচনত লৈছোঁ, শুকান শুকানে, তাতে সেই সিজোৱা আলু চকল সানি লৈছোঁ। চাওক কৰ্ণফ্ল'ৰত খচখচীয়া আৰু মচমচীয়া হ'বৰ কাৰণে। তাৰপিছতে বেটাৰটো এতিয়া দি দিছোঁ। এয়া চাওক এনেকৈয়ে মই গোটেইখিনি লেটিয়াই লেটিয়াই ল'ম। এতিয়া চাওক গেছটো জ্বলাই দিলোঁ, তাতে এটা কেৰাহী পাতি দিলোঁ, দি পেলাই মই তেল দি দিছোঁ, যিকোনো তেলেই দিব পাৰে। মই অলপ ৰিফাইনেই দিলোঁ। এতিয়া লেটিয়াই লোৱা আলুখিনি এনেকৈ লেটিয়াই থাকিম আৰু ভাজি থাকিম। কৰ্ণফ্ল'ৰটো লেটিয়াম আৰু বেটাৰটো লেটিয়াম। চাওক দি পেলাই এয়া গৰম তেলত মই এইখিনি দি দিলোঁ। এটা অতি সুন্দৰ ৰেচিপি, আপোনালোকে কিন্তু বনাই খাবলৈ নেপাহৰিব। এয়া চাওক ইতিমধ্যে এইকেইটাই হৈয়ে গৈছে। এনেকৈ মই গোটেইকেইটা কিচকল আলু মই এনেধৰণেৰে ভাজি ল'ম। এটা অতি সুন্দৰ ৰেচিপি। তাৰপিছত আপোনালোকে যিহৰ লগতে খায় আৰু আপোনালোকে বনাই লৈ পেলাই ধৰক হেৰিয়ৰ চাটনিৰ লগত খায় বা যিহৰ লগতে খাই খাব পাৰে। এইখিনি মই কাটি দিম এতিয়া। চাওক সুন্দৰকৈ হৈ গ'ল, কি সুন্দৰ হৈছে দেখিবলৈ। চাওক ইয়াতে মই অকণমান এয়া টমেট' চচ দি দিছোঁ। আপোনালোকে চাটনি দি যিকোনো দিয়ে খাব পাৰে, খাবলৈ বৰ সোৱাদ হয়। এটা সুন্দৰ ৰেচিপি। গতিকে আৰু এটা ৰেচিপিলৈ আপোনালোকৰ মাজলৈ মই আহি আছোঁ। ধন্যবাদ।